নমস্কাৰ। আজি মই আপোনালোকলৈ মালপোৱাৰ ৰেচিপি এটা লৈ আহিছোঁ। পাকঘৰত থকা বস্তুৰে কম সময়ত এই মালপোৱাটো বনাব পাৰিব, একেবাৰে ফুলা ফুলা মালপোৱা। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মালপোৱাটো বনাবলৈ মই বাতিটোৰে এবাতি গুড় লৈছোঁ। ইয়াত মই গৰম পানী দি দিম। উতলা গৰম পানী এইদৰে দি অলপ এইদৰে লৰাই ল'ব চামুচখনেৰে। এতিয়া এই গুড় বাতি সাইড কৰি মই থৈ দিম। এইদৰে মই এবাতি চাউলৰ গুড়ি লৈছোঁ। শুকান কেঁচা যি থাকে আপোনালোকে সেয়াই ল'ব পাৰিব। মই এবাতি সমান সমান পৰিমাণত ল'ব। এবাতি আটা লৈছোঁ। মই ৰঙা আটাটো দি দিছোঁ। ইয়াত মই আধা বাতি শুকান নাৰিকলৰ গুড়ি দিছোঁ। কেঁচা থাকিলে কেঁচাও দিব পাৰে। টেষ্ট মতে নিমখ দি দিছোঁ। ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি দি দিছোঁ আধা চামুচ জোখত। এতিয়া মই শুকান বস্তুখিনি এবাৰ এইদৰে মিক্স কৰি লৈছোঁ। একেবাৰে আপোনালোকে এইদৰে বনাব, ফুলা ফুলা মালপোৱা ঘৰতে এইদৰে বনাব পাৰিব। দেখিছেনে, এইদৰে লৈ ল'লোঁ। এতিয়া ইয়াতে দি দিম মই গুড় বাতি। এইদৰে গৰম পানীত এইদৰে দি থৈ দিলে গুড়খিনি সোনকালে গলি যায়। আপোনালোকে গলাই গুড়খিনি দিব, নহ'লে উতলাই ল'ব। এতিয়া মই এইদৰে গুড়খিনি দি লৈছোঁ। এইখিনি হাতেৰে চুব পৰা গৰম হৈয়ে আছে। দেখিছেনে? এতিয়া চামুচখনেৰে এইদৰে মই মিলাই লওঁ। মই চামুচখনেৰে এইদৰে মিলাই ল'লোঁ। এতিয়া এইখিনি ভালদৰে হাতেৰে ফেটি ল'ব লাগিব। ইয়াত মই কুহুমীয়া গৰম পানীয়ে দি দিছোঁ। একেবাৰে নিদিব, কম কমকৈ দি এইখিনি মিলাই ল'ব লাগিব। আপোনালোকে একেবাৰে 3 মিনিটমান সময় এইদৰে ফেটি ল'ব। তেতিয়া একেবাৰে মালপোৱাকেইটা ভালদৰে ফুলি ফুলি ভাজিলে ফুলি ফুলি উঠিব। এইদৰে আপোনালোকে 3-4 মিনিট সময় যিমান পাৰে এইদৰে ফেটি ল'ব। ইয়াত মই আৰু অলপ পানী দি ল'ম। মই এইদৰে দেখিছেনে, এইদৰে 3 মিনিট সময় ফেটি ল'লোঁ। একেবাৰে ভালদৰে ফেটি ল'ব। এইটো দেখিছেনে, এইটোৰ জোখত হৈ যাব লাগিব। এইখিনি মই ৰেডি কৰি ল'লোঁ। এতিয়া মই ঢাকনিৰে ঢাকি 10 মিনিট সময় এইদৰে থৈ দিম। এইপিনে মোৰ 10 মিনিট সময়ো হৈ গ'ল। এতিয়া মই চাই লওঁ। এইটো জোখতে হৈ আছে, দেখিছেনে? এইদৰে আকৌ এবাৰ এইদৰে ভালদৰে গোটেইখিনি মিলাই লৈছোঁ। এইখিনি মোৰ ৰেডি হৈ গৈছে। এতিয়া মই মালপোৱাকেইটা ভাজি ল'ম। মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি ভালদৰে গৰম কৰি লৈছোঁ। এতিয়া মই এইদৰে পিঠাৰ মিশ্ৰণখিনি দি দিছোঁ। গেছৰ ফ্লেমটো হাইতে আছে। এইদৰে পিঠাটোৰ ওপৰত তেলটো দি থাকিব। দেখিছেনে, ফুলি আহিছে। এতিয়া মই এইদৰে লুটিয়াই দি দিম। আপোনালোকে ইলুটি শিলুটিকৈ মালপোৱাকেইটা মচমচীয়াকৈ ভাজিব পাৰিব। মোৰ প্ৰথম মালপোৱাটো হৈ গ'ল। দেখিছেনে? এতিয়া মই 2 নম্বৰ মালপোৱাটো দি দিছোঁ। দিয়াৰ লগতে ফুলি আহিব। দেখিছেনে?
বহুত বেছি সোৱাদ লগা হয়। এইদৰে আপোনালোকে বনাব, প্ৰতিটো মালপোৱাই এইদৰে ফুলিব। এয়া মোৰ 2 নম্বৰ মালপোৱাটো হৈ গ'ল। এতিয়া 3 নম্বৰটোও দেখাই দিছোঁ। এয়া দেখিছেনে? দিলে লগে লগে ওপৰলৈ উঠি আহে আৰু ফুলি আহে। এইদৰে লুটিয়াই ল'লোঁ। এয়া মোৰ 3 নম্বৰ মালপোৱাটো হৈ গ'ল। এইদৰে মই গোটেইকেইটা মোৰ মালপোৱা ৰেডি হৈ গ'ল। একেবাৰে ফুলা ফুলা আপোনালোকে একেবাৰে এইদৰে সহজতে বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।